ৰাজ্যসভাত সাংসদত থাকি আহিলোঁ। প্ৰথম দিনা শপত গ্ৰহণ আৰু 2টা দিন সেশনত মই আছিলোঁ। এইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চ যে ভাৰতৰ এটা উচ্চ সদনত ভৰি দিবলৈ পোৱা বা তাত বহিবলৈ পোৱা বা তাত কথা শুনিবলৈ পোৱা, এইটো অংশগ্ৰহণ কৰিব পৰা বহুত ডাঙৰ এটা উপলব্ধি। কেইবছৰমান আগলৈকে মই দিল্লীত ধৰ্ণা দিবলৈ গৈছিলোঁ, ৰেলী কৰিবলৈ গৈ আছিলোঁ, নিজৰ দাবীক লৈ পেলাই সংগ্ৰাম কৰিবলৈ গৈ আছিলোঁ। আৰু তেতিয়া সদনৰ কথাটো বাদেই দিয়ক, কোনোবা এজন এমপিক লগ কৰিবলৈ, কোনোবা এজন বিষয়াক লগ কৰিবলৈ বহুত সংগ্ৰাম কৰিব লগা হৈছিলে। আৰু আজি সেই পলিচি মেকিং এটা ফৰামত মই নিজেও তাত যাবলৈ পোৱা, অংশগ্ৰহণ কৰিবলৈ পোৱা, এইটো ডাঙৰ এটা উপলব্ধি। কিন্তু যিমানে তেনেকুৱা দায়িত্ব পাব, ইমানে ৰেছপনচিবিলিটিটো বাঢ়ি যায়। গতিকে আজি এটা সময়ত মই বড়ো জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰি আছিলোঁ। BTC শাসন কৰি থকা সময়ত BTC অঞ্চলৰ 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ সুযোগ পালোঁ। এইবাৰ বিধানসভাত মই কণ্টেষ্ট কৰিছোঁ আৰু আমাৰ দলৰ পৰা যিসকল কণ্টেষ্ট কৰিছে, আমি জিকি যোৱাৰ পিছত অসমৰ কাৰণে কাম কৰিবলৈ সুযোগ পাম। আৰু এতিয়া ৰাজ্যসভাৰ সাংসদ হিচাপে দায়িত্ব পোৱাৰ পিছত দিল্লীলৈ গৈ বিভিন্ন পলিটিচিয়ানবিলাকক লগ কৰি, বিভিন্ন দলক লগ কৰি আৰু যোৱাকালি আমি প্ৰেছ মিট কৰি আমাৰ কথাবিলাক কৈ আহিছোঁ। কাৰণ দুটা তাত বিল আহি আছিলে, এটা ওমেন ৰিজাৰ্ভেশ্যন বিল আৰু এটাটো হ'ল আমাৰ পাৰ্লিয়ামেণ্টত ছিটটো বঢ়াৱাৰ কাৰণে যিটো আমাৰ সমষ্টি বাউণ্ডাৰীটো ৰিড্ৰ কৰাৰ কাৰণে ডেলিমিটেশ্যন, এই দুটা বিলো লোকসভাত পাছ নহ'ল। তথাপিতো আমাৰ কথাটো আমি কৈ আহিছোঁ যে বড়োলেণ্ডৰ ক্ষেত্ৰত যিহেতু 8,000 মানুহ শ্বহীদ হৈ আজি কাউন্সিলখন হৈছে, তেনেকুৱা 10টা কাউন্সিল আছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে। সেইসকলৰ সুৰক্ষা, সেইসকলৰ নিৰাপত্তা, সেইসকলৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি ৰক্ষণাবেক্ষণা, এই কথাবিলাক লৈ পেলাই পৰৱৰ্তী সময়ত ভাৰতৰ নেতৃত্বই যাতে সিদ্ধান্ত লয়, ডেলিমিটেশ্যন ক্ষেত্ৰতে হওক বা আমাৰ ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতে হওক, এই কথাখিনি মই তেখেতসকলক আহ্বান কৰিছোঁ।